আৰু দেখিলা খৰিকেইডালৰ লগত লাগিছে ৰাতিপুৱাৰ পৰা হে মোৰ লগত বাৰু দন লাগি থাকিব নহয় ঘৰখনত আছোহে দুটা মানুহ হে ইমানকৈ দন লাগে নি মানুহে হে আজিলৈকে ল'ৰা পালি দুটা মোক নেদেখিলোৱে চুপতি মাৰিবলৈ মোৰ লগতে যি চাওঁ সুবিধাকণ পায় আৰু এতিয়া হে ৰাতিপুৱাই বোলে বাহিৰতে বহকগৈ ঘৰ মুচিছে আজি বা কোন আহে আকৌ ঘৰলৈ ঘৰ মুচিছে হে ঘৰ ৰংচঙীয়া কৰি থাকিলে নহ'ব মানুহ ৰংচঙীয়া হ'ব লাগে অলপ গোটেই ঘৰ একদম বাউণ্ডেৰী চফা কৰি ৰাখিছে হে কাক বা দেখাবলৈ ঘৰ বনাইছে ঠিক নাই আজি এইবোৰ গোটেই ৰং পাচলি কৰি অৱস্থাই নাই ঘৰৰ বৰ গৰম উঠিছে দেই ৰাম ৰাম ছাগলী ঘৰ পাওঁ বহি আছ আঘুনি দেখোন তই ঘৰৰ মাছ মজিয়া পালিহি আকৌ কৈছ ফাগুনি গ'লে আহোঁ বহ ইয়াতে বহ ইমান ভাগৰ লাগি আহিছো ভাগৰ লাগিব তোৰ বাট কৰিবা আহিছ মানুহজনী আছে ৰাতিপুৱা পিছে কেইঘৰ ফুৰিলি আজি তহঁতৰ ঘৰলৈহে আহিছো জানো মই আমাৰজনীহে কয় আকৌ বোলে হেৰি আঘুনি বোলে আজি বোলে কেইঘৰ ফুৰিছে ঠিক নাই ময়ো এপাক ওলাই যাব পাৰাহেঁতেন বুলি মোৰ লগত অথনি সেয়া চুপতিয়ে মাৰিছে তাই ক'ত ওলাই যাব তহঁতৰ ঘৰলৈ যাম মোক আহে কেলে আহে কোননো তাৰ নামটো চিনি নাপাওঁ আমাৰ ঘৰলৈ কোন আহিছিলে ৰংটো কেনেকুৱা কচোন বৰণটো কেনেকুৱা মানুহটো কেনেকুৱা আহে বাৰু মুলেশ্বৰ পুতেক মই দেখোন গমেই নাপাওঁ মুলেশ্বৰ পুতেক অহা কথা আহে দেই তহঁতৰ ঘৰলৈ খুব আহে জানো মই নাই দেখা নহয় মই পিছে কালি আকৌ সেই নামঘৰ সকাম খাবলৈ গৈছিল নহয় তেতিয়া যদি আহিলে মই নাজানো নামঘৰত কালি কেলে গৰখীয়া তিথি আছিলে নহয় তালৈ গৈছিলোঁ আকৌ তেতিয়া আহিছিলে তেতিয়াহ'লে হা আমাৰ এইজনীয়ে দেখোন নকয় মোক আমুক আহিছে তামুক আহিছে ৰাতিপুৱা দেখিলোঁ সেইটো এই টুপি ধোৱা পুতেকটো আহি পাইছেহি পৰহি আহিলেহে মুলেশ্বৰ পুতেক তাৰ আগদিনা বা কাৰ পুতেক আহিলে এইক মই সুধিব লাগিব তই বচোন বাৰু আমাৰ এইক পঠিয়াই দিওঁগৈ দেই যা তাইক লগ পাবলৈ দৰকাৰ আছিলে যা ক'লেগৈ আমি এটা ভিতৰলৈ গ'ল সেই ঘৈণীয়েকক মাতগে বুলি ক'লো এতিয়ালৈকে নাই কিনো পাতিছে দুইটাই ক'ব না মই তোক লগ কৰিবলৈ আহিছিলোঁ পাই কওকচোন চিঠি হ'ব হেৰি কোনে দিলে গাঁও পাই দিছে কিবা আছে চাগে ঠিক তই দি দিবিচোন দেই হ'ব মই যাওঁ দেই যায়ে নি নবহে নবহো হ'ব যাওক মই একদম ভাত পাতি থৈছো এতিয়া লাগি ধৰিবগে হ'ব খুৱাই বোৱাই মানুহ চাগে ক'ৰবালৈ পঠিয়ালে আমাৰ এতিয়ালৈকে ভাত পুঠি অহা হোৱাই নাই হে পেটৰ পেলো মই মাৰো যেন কৈছে মোৰ ভোক লাগিছে হে কি বাসন কৰি থাকে সেই ৰাতিপুৱাৰ পৰা ঘৰডাল নুমুচিলেও হয় কথা ক'লে নুশুনে হে সেইদিনা মুলেশ্বৰ পুতেক আহিছে মই একা গম নাপাওঁ অল্প ডাঙৰ কাম হৈছেনে হে সেই ঘৰ মানুহ নথকা ঘৰখনৰ মুলেশ্বৰ পুতেকটো আহিবলৈ কি দৰকাৰ হে বুঢ়ী হ'ল বুলি তাই এতিয়া যৌৱন কৰি যোৱা নাই নহয় কথা ক'লে নুশুনে দেই কি হ'লনো এই ভোক লাগিছে সেইকাৰণে লাগিছে ভাত পাতি থৈছো ভাত হ'ব নহয় দিম নহয় চিঠি এখন দিছিলে পাই তোৰ এইটো বয়সত 6টা 7টা ল'ৰা ছোৱালী মাক হৈ তোৰ এতিয়া চিঠি ল'বলৈ দিন নাই আৰু দেই মই ক'লো আৰু চিঠি ল'বলৈ তোৰ দিন নাই আৰু দেই এইবোৰ খালি মানুহ মাৰিব খুজিছ তই আপুনি পাগল হ'ল নেকি বাৰু কি পাগল সেই চিঠি এখন দি পঠিয়াইছে আপোনালে মোলে দিছে গাঁৱৰ পৰাই দিছে মই আকৌ নাজানো নহয় মই বোলো বা আকৌ তোক কোনে চিঠি দিলে ভয়ে খাইছিলো পাই বুকুখন ধান বনা দি বান্ধিছে আপোনাৰ যে একদম চিন্তাধাৰাবোৰ যে একদম দেই আগৰ পৰা একদম নুগুচিলে আৰু যিটো সন্দেহতে থাকিলে আপুনি কোনো দিন আৰু ভাল বুলি হেৰি নকৰিলে আৰু অকল সন্দেহতে আপুনি মৰে ঘূৰি হলো আৰু এতিয়া যৌৱন নাই আৰু এতিয়া মোৰ সেই 2টা 3টা ল'ৰা ছোৱালী থাকোতে বা মোক বা কিহৰ চিঠিখন দিবহি কোনোবাই আপোনাৰ এই মগজটোত নাই নেকি এয়া নামঘৰ ৰাজহুৱা মিটিঙলৈ মাতিছে ৰাজহুৱা মিটিঙলৈ অহা বুধবাৰে মাতিছে অহা বুধবাৰে মই তোক মাৰৰ ঘৰত থৈ আহিমগে দেই তাৰপিছতহে ৰাজহুৱা মিটিং মাৰিম নহ'লে কি হ'ব ঠিক নাই একো ঠিক নাই এয়া চিঠিখন দিওঁতে এতিয়া মোৰ বুকুত ধপধপনি নমৰাই হ'ল আৰু শুনিছা নাই ভাতকেইটা বাহ ভোক লাগিছে ৰাস পাতিয়ে আছে ৰাধা গৈ সেই যমুনা পোৱাগে নাই আকৌ এতিয়া কুলিয়ে পিনালে এতিয়া বহাগ আহিয়ে থাকিব নেজানো আৰু দেই দুলিটো বোলো চাই আহোঁগেচোন এইবাৰ ধান নাই অহা বছৰলৈ বোলো ধান ভৰাব লাগিব এইটো খেতিও কৰিম এবাৰ 5 পোৱামান মাটি এইটো মুচি কাচি থ'ব লাগিব এইটো আজৰি কৰোঁচোন এই মানুহজনী গোটেইখন বিচাৰিছোঁ কলৈ গ'ল নাই কলৈ গ'ল ঠিক নাই মানুহজনী তেজ খাব সেইজনীয়ে মোক
এতিয়ালৈকে মানুহজনী নাই আজি প্ৰেছাৰ টেবলেটো খোৱা নাই মোৰ প্ৰেছাৰ ধৰে যদিও ঠিক নাই অ' হেল্ল' অলা অ' হয়জনী চিঞৰিছে অ' হেল্ল' অ' হেল্ল' দেখিলো কি দেখিলে আপুনি আজিহে দেখিলো কি দুলিৰ ভিতৰত কি হ'ল পিছে হে ঘৰ ভিতৰত নহয় দুলিৰ ভিতৰত দুলিৰ ভিতৰত হে আপোনাৰ একদম এইবোৰ নগলা এইবোৰ কান্দকা খানা সেই দুলিটো হেৰ' হা এইবছৰ বোলো ধান নায়েই অহা বছৰলৈ বোলো ধান বোলো ভৰাব লাগিব এইবাৰ বোলো 5 পোৱামান হা মাটি লৈছোঁ হা সেইটো কাৰণে বোলো দুলিটো বোলো এতিয়াই মুচি কাচি থওঁচোন ধানকেইটা তেতিয়াহে থ'ব পাৰিম গোটেই নহ'লে এন্দুৰে হা গোটেই ধান নি গোটেইখন একদম চোতালত মৰতি মই ইয়াত উঠিলো নহয় তই ধূলিটোৰ ভিতৰত সোমাই মৰিব খোজা নি সেইটোহে কৈছো দুলিত দেখিলো বুলি তোক আপোনাৰ যে একদম আকাশটো এটা মোৰ মুখৰ আগত বাটক আপোনাৰ একদম হা এনেকুৱা কাণ্ড কাৰখানা সোমোৱাৰ আগত পৰি নাথাকিব হা বলিয়াই হৈছে নে কিয়ে হৈছে নেজানো আৰু দেই এই ভাগ গোটেই মানুহজনী পিঠিয়ে চিঠিয়ে ঘামি অৱস্থাই নাই মই তেতিয়াই ক'লো বোলো য'ত ত'ত কাম বন কৰি নুফুৰিবি হা এতিয়া সেইটো লাগি ধৰি পানী লুটি খাই পৰাহেঁতেন পালিহেঁতেন গমটো হা পোক অৱধা দি বিচনাত পৰি থাকিলহেঁতেন আকৌ ডক্টৰৰ ওচৰলৈ মই চেকো শান্তি নাইকিয়া আৰু